হয় আজি ঢেকিয়াজুলি LAC আমি উপস্থিত আছোঁ টাইকছমাৰীত আৰু ইয়াতে আমাৰ ঢেকিয়াজুলি LAC কমিটিৰ উদ্যোগত আমাৰ ইয়াতে সাধাৰণ সভা হৈ যায় আৰু ঢেকিয়াজুলিৰ বিভিন্ন পঞ্চায়তৰ পৰা প্ৰতিনিধিসকল আমাৰ ইয়াতে উপস্থিত আছিলে আৰু যেহেতু আগন্তুক 26ত আমাৰ এছেম্বলি নিৰ্বাচন আছে আৰু ঢেকিয়াজুলি যেহেতু আমাৰ প্ৰাৰ্থী থাকিব যাৰ কাৰণে আমি আগন্তুক 26 ইলেকশ্যনৰ আমি গোটেই প্লান পলিচি আমি বনালোঁ আৰু ওয়ার্কারবিলাকৰ লগত আমি বিভিন্ন মত বিনিময় কৰিলোঁ আৰু মই ভাবোঁ এইবাৰ ঢেকিয়াজুলি সমষ্টি যে ভাৰত পাৰ্টি যে দখলত আহিব সেইটো নিশ্চিত। এনেই আপোনাৰ প্ৰাৰ্থিত্ব হিচাপে নাম তেনেকুৱা কিবা থিৰাং কৰা হৈছে নেকি? থিৰাং কৰা হোৱা নাই, আজি 3-4জন মানে আমাৰ লগত যোগাযোগ কৰি আছে, ঢেকিয়াজুলিত খেলাৰ মন মিলিছে। তো আমি ফিল্ডত কাম কৰিব দিছোঁ তেওঁলোকক, ৰাইজে যাক বাছনি কৰিব, ৰাইজে যাক বিচাৰিব তেওঁকে আমি ইয়াতে পাৰ্টি হৈ পেলাই আপোনালোকে এইখিনি প্ৰচাৰ কৰিব বুলি আগুৱাই আহিছে। তো সকলোৱে গম পাইছে আমি আজি গোটেই অসমত পঞ্চায়ত ইলেকশ্যনৰ আগে আগে আমাৰ ৰাজনৈতিক দল জয় ভাৰত পাৰ্টি গঠন হৈছে। তো আমি পঞ্চায়ত নিৰ্বাচনতো আমি ভাল ফলাফল দেখুৱাবলৈ আমি সক্ষম হৈছোঁ, ৰাইজে আমাক বিপুল সঁহাৰি জনাইছে। তো আমি আগন্তুক 26ৰ ইলেকশ্যন ঢেকিয়াজুলি সমষ্টিৰ হৈ পেলাই আজি আমি এখন সাধাৰণ সভা দিছিলোঁ। তো আপোনালোকে নিজেই গম পাইছে ৰাইজৰ সঁহাৰি বিপুল সঁহাৰি আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি জয় ভাৰত পাৰ্টিক আঁকোৱালি ল'বলৈ ওলাই আহিছে। তো আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, নতুনকৈ ওলাই অহা ৰাজনৈতিক দলটোক যে তেওঁলোকে ইমান সোনকালে আঁকোৱালি ল'ব পাৰিছে তাৰ বাবে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আমি ঢেকিয়াজুলিৰ পৰা এখন নিকাহ এজন পাৰ্টি আমি প্ৰক্ষেপ কৰিম, প্ৰাৰ্থী যিটো জয় ভাৰত পাৰ্টিৰ পৰা হ'ব। সকলো ৰাইজৰ সহযোগত তেওঁলোকক সুধি মেলি যে নেকি ইয়াত ৰাইজৰ কাম কৰিব পাৰিব, বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰিব পাৰিব, বিশেষকৈ আদিবাসীসকলৰ যি মূল ইছ্যু আছে সেইবিলাকৰ ওপৰত কাম কৰিব পৰা এজন নিকা ব্যক্তিক আমি ইয়াত প্ৰক্ষেপ কৰিম। তো সেইটোৰ বিষয়ে আজি আলোচনা হৈছে। আগন্তুক দিনত আমি ঢেকিয়াজুলিত আমি এজন ভাল প্ৰাৰ্থী জয় ভাৰত পাৰ্টিৰ পৰা আমি প্ৰক্ষেপ কৰিম। সেইখিনিয়ে আদিবাসী মেজৰিটি সিটক লৈ পেলাই বিজেপিৰ সিট আছে এতিয়া 64 আৰু এজেপিৰ 8টা আৰু বিজেপিৰ 7টা, এই 79 সিট লৈ পেলাই বিজেপি চৰকাৰ। কিন্তু আমাৰ যেহেতু 40টা সমষ্টি মেজৰিটি সিট আছে, আমি যদি তুলি লৈ আহিব পাৰোঁ তেতিয়াহ'লে বিজেপি চৰকাৰ থাকিব। আদিবাসী মেজৰিটি সিটক লৈ পেলাই বিজেপিৰ সিট আছে এতিয়া 64 আৰু এজেপিৰ 8টা আৰু বিজেপিৰ 7টা, এই 79 সিট লৈ পেলাই বিজেপি চৰকাৰ। কিন্তু আমাৰ যেহেতু 40টা সমষ্টি মেজৰিটি সিট আছে, আমি যদি খুলি লৈ আহিব পাৰোঁ তেতিয়াহ'লে বিজেপি চৰকাৰ ভাঙিব। আদিবাসী মেজৰিটি সিটক লৈ পেলাই বিজেপি চৰকাৰ। বিজেপিৰ সিট আছে এতিয়া 64 আৰু এজেপিৰ 8টা আৰু বিজেপিৰ 7টা, এই 79